সোণাপুৰত চাঞ্চল্যকৰ ঘটনা কমলপুৰ সমষ্টিৰ সোণাপুৰত উদ্ধাৰ হৈছে এটা নগ্ন মৃতদেহ কামৰূপ জিলাৰ ধনুকাত ৰাতিপুৱাৰ ভাগতে কোনো লোকে প্ৰত্যক্ষ কৰে মৃতদেহটো তাৰ পাছতেই খবৰ দিয়া হয় আৰক্ষীক জানিব পৰা মতে যোৱাকালিৰে পৰা সোণাপুৰৰ বিজয় ডেকা নামৰ এজন লোক নিৰুদ্দেশ হৈ আছিল নগ্ন অৱস্থাত উদ্ধাৰ হোৱা এই মৃতদেহটো সোণাপুৰৰ নিৰুদ্দিষ্ট বিজয় ডেকা বুলি চিনাক্ত কৰিছে পৰিয়ালৰ লোকে ঘটনাস্থলীত উপস্থিত হৈ কমলপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া আচ্ছা যোৱাকালিৰ পৰা আমাৰ সোণাপুৰ গাঁৱৰ শ্ৰী বিজয় ডেকা নামৰ মানুহজন মানে নিৰুদ্দেশ হৈ আছিলে সেইটো মানে ৰাতিও ঘৰ যাই নোপোৱাৰ কাৰণে তেখেতৰ পত্নী আজি ৰাতিপুৱাৰ পৰা তেখেতক বিচাৰি চলাশ কৰি মানে আহি এই ধনুকা নামৰ ঠাইখিনিত মানে পথাৰ এখনত তেখেতক প্ৰত্যক্ষ কৰে তেখেতে মানে বিমূৰ্ষ অৱস্থাত পৰি মৃত্যু হৈ আছে কিন্তু আমি জানিব পৰা মতে তেখেতে এইটো স্ব মৃত্যু নহয় আমাৰ ৰাইজৰ প্ৰত্যক্ষ অনুযায়ী তেখেতক কোনোবাই ইয়াত মানে হত্যা কৰি পেলাই তাত পেলাই থোৱা বুলি আমি মানে ৰাইজে সন্দেহ কৰাইছো এতিয়া বৰ্তমান আমাৰ কমলপুৰ থানা চকীৰ আৰক্ষী আহিছে আৰক্ষী মানে এতিয়া তেখেতক ইয়াৰ পৰা ডেড বডিটো মানে আৰক্ষী উঠাই লৈ যাব লৈ যাই তেখেতসকলৰ আইনী মতে বিহিত ব্যৱস্থাখিনি তেখেতসকলে আৰক্ষীয়ে গ্ৰহণ কৰিব আৰু আমাক ৰাইজক এটা কিবা ভাল সুবিচাৰ দিব বুলি আমি আশা ৰাখিছোঁ তেখেতৰ পৰিয়ালত দুজনী ছোৱালী আছে আৰু এজন ল'ৰা আৰু তেখেতৰ পৰিবাৰ এইখিনি তেখেতৰ পৰিয়ালৰ হেৰি আছে তেখেতে মানে লাইনৰ কাম কৰিছিলে এনে হাজিৰা কামলা কৰি এনেকৈ পৰিয়ালটোকো উপাল দি আছিলে অতি গৰীব পৰিয়ালৰ হয় তেখেতৰ এটা সুমীমাংসা বিচাৰ এটা পালে আমি ৰাইজে উপকৃত হ'ম বুলি আশা ৰাখিছোঁ হাজোৰ পৰা ভৃগু দাস নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।